নমস্কাৰ প্ৰিয় দৰ্শক সমাজ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আজি আপোনালোকক আমাৰ পৰিয়ালবোৰৰ এটা বিশেষ কথা ক'বলৈ ওলাইছোঁ যাক মই পৰিয়ালৰ কৰোনা ভাইৰাছ বুলি কৈছোঁ জানো আহকচোন এই পৰিয়ালৰ ভাইৰাছটো কি মই আসলতে আপোনালোকক আমাৰ পৰিয়ালবোৰৰ সংৰাগৰ কথা ক'বলৈ ওলাইছোঁ মানে খঙো কেতিয়াবা বিশেষভাৱে কৰোনা ভাইৰাছৰ নিচিনা খুব সংক্ৰমক চাৰিওফালে বিয়পি পৰা ধৰণৰ হ'ব পাৰে আপোনালোকে নিশ্চয় এই কথা কেতিয়াও অস্বীকাৰ নকৰিব যে কেতিয়াবা নহয় প্ৰায়ে আমাৰ দৈনন্দিন জীৱনত পৰিয়ালত এনেকুৱা ঘটে যে ঘৰৰ মুৰব্বীগৰাকীয়ে বাহিৰত কিবা এটা কাৰণত কাৰোবাৰ সৈতে কিবা সংঘাত হ'ল বা সংৰাগৰ ঘটনা এটা ঘটিল পাছত কি হ'ল সেই মুৰব্বীগৰাকীয়ে যেতিয়া ঘৰত আহি তেওঁ ঘৰখনৰ যিকোনো সদস্যক ভালকৈ ব্যৱহাৰ নকৰিলে অৰ্থাৎ তেওঁ বাহিৰৰ পৰা খংটো আনি ঘৰত মেলি দিলে তাৰ পাছত আকৌ কেনেকুৱা হ'ল যেতিয়া তেওঁ বাহিৰৰ পৰা আনি খংটো ঘৰত মেলি দিলে হয়তো সেই খংটো তেওঁৰ গৃহিণীক ক'লে বা ল'ৰা ছোৱালীক ক'লে বা অন্যান্য সদস্যক ক'লে তেতিয়া সেই যাক কোৱা হ'ল যি সদস্যই বা গৃহিণীয়ে এই খঙৰ বলি হ'ল তেওঁ আকৌ যেতিয়া তাৰ পৰা ওলাই গ'ল মানে ঘৰখনৰ পৰা কিবা এটা কাৰণত ওলাই গৈ আকৌ তেওঁৰ লগৰীয়া বা কাৰোবাক তেওঁ ভাল সুৰত কথাটো নক'লে কিন্তু যাক ভাল সুৰত কথাটো নক'লে তেওঁ হয়তো গম পোৱা নাই যে গৃহিণীগৰাকীয়ে ঘৰৰ পৰা সেই খংটো লৈ আনিছে আৰু ঘৰলৈ সেই খংটো তেওঁৰ মানে গৃহস্থই লৈ আনিছে তাৰ পাছত আকৌ এই ইনফেকশ্যনটো অকণমান বেলেগ ধৰণৰ হয় যেতিয়া গৃহিণীয়ে বাহিৰত খংটো মেলি দিলে তাৰপিছত আকৌ ঘৰত আহি এইবাৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেই খংটো দেখুৱালে এই যে মই আপোনালোকক ঘৰৰ খং বাহিৰলৈ নিয়া বা বাহিৰৰ খং ঘৰলৈ অনা এই ধৰণৰ কথাখিনি ক'লোঁ ইয়াৰ মূল কথাটো হ'ল যে আমাৰ মানুহৰ মনৰ ভিতৰেদি আচলতে খংটো এখন ঠাইৰ পৰা অইন এখন ঠাইলৈ সংক্ৰমণ হয় বা ইয়াৰ ভ্ৰমণ হয় আৰু বিশেষকৈ বেছিভাগ ক্ষেত্ৰতে বাহিৰৰ খংটো ঘৰলৈ আহে মানে যিকোনো সদস্যই পৰিয়ালৰ যিকোনো সদস্যই খংটো ঘৰলৈ লৈ আনিব পাৰে আনি ঘৰত যি ধৰণৰ পৰিৱেশ হয় তাৰপিছত দেখিব যে এই খংটো কেতিয়াবা ঘৰত বহুত বেয়া অৱস্থালৈ গুচি যায় কেতিয়াবা এনেকুৱা বেয়া লাগে যে বাহিৰৰ পৰা যিজনে খংটো ঘৰলৈ লৈ আনে আৰু তাৰ ফলত ঘৰখনৰ সৰু সৰু ল'ৰা ছোৱালী সেই খঙৰ বলি হয় নিৰ্দোষীভাৱে বহুত বেয়া লাগে কেতিয়াবা এনেকুৱা কথা আজি আপোনালোকক এই ভিডিঅ'টোত এই যে পৰিয়ালৰ কৰোনা ভাইৰাছ হিচাপে খংটোৰ কথা কৈছোঁ আমি আচলতে প্ৰত্যেকেই যিসকলে বাহিৰৰ পৰা খংটো ঘৰলৈ লৈ আনো আমি বহু ক্ষেত্ৰত সাৱধান হ'ব লাগে অথবা ঘৰৰ পৰা যেতিয়া খংটো বাহিৰলৈ লৈ যোৱা হয় তেতিয়াও সাৱধান হ'ব লাগে খং আচলতে কেতিয়াবা অতি ভয়ানক কৰোনা ভাইৰাছ হৈ যায় আজি আপোনালোকক আটাইকে অনুৰোধ কৰিছোঁ মই নিজেও চেষ্টা কৰোঁ যে খংটো বেছিভাগ ক্ষেত্ৰতে তেনেকৈ কৰোনা ভাইৰাছৰ নিচিনা কৰিবলগীয়া আমাৰ মানুহে কেতিয়াও নালাগে মানে কথাটো এনেকুৱা যে ঘৰৰ মুৰব্বীজনে বাহিৰৰ পৰা খংটো ঘৰলৈ লৈ আনিলে আনি ঘৰক প্ৰথমে জাক দিলে তেওঁ আকৌ সেই খংটো সেই ঘৰৰে অইন এগৰাকী সদস্যক দিলে তাৰপিছত সেই সদস্যই অইন এগৰাকী সদস্যক দিলে তাৰপিছত লাহে লাহে এই খংটো বাহিৰলৈ ওলাই গৈ এখন সমাজ হঠাৎ প্ৰদূষিত কৰিব পাৰে কলুষিত কৰিব পাৰে আৰু কেতিয়াবা পৰিয়ালৰ ভিতৰতে এনেকুৱা ধৰণৰ খঙে বা কৰোনা ভাইৰাছে মানে খংটোক মই কৰোনা ভাইৰাছ বুলি কৈছোঁ কৰোনা ভাইৰাছে পৰিয়ালটোক বহুত বিপদত পেলাব পাৰে আমি দৰাচলতে এই জীৱনটোত এটা কথা বুজি পালোঁ যে বহু ক্ষেত্ৰত আমি আমাৰ খংবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ আৰু বহু ক্ষেত্ৰত আমি ইচ্ছা কৰিও খংটো ৰাখিব নোৱাৰোঁ খংটো মানে মানুহৰ আচলতে এটা প্ৰাকৃতিক এটা অনুভূতিয়ে হয় কিন্তু আমাৰ প্ৰত্যেক মানুহৰে এটা দায়িত্ব এনেকুৱা হ'ব লাগে যে খংটো থাকিলেও ই যেন কৰোনা ভাইৰাছৰ নিচিনা বিয়পি নাযায় খং বহুত ভয়ানক বুলি আমি জানো কিন্তু খংটো বেছি ভয়ানক হয় যেতিয়া ই বিয়পি যায় আজি প্ৰত্যেকে এই ভিডিঅ'টো চোৱাৰ পাছত এই কথা মনত ঠিক কৰি লোৱা হওক যে খং থাকিব পাৰে খঙৰ পৰা আমি মুক্ত কেতিয়াও হ'ব নোৱাৰোঁ আমি যেন এতিয়াৰ পৰাই এই খংটো কোনো কাৰণত সংক্ৰমণ নোহোৱাকৈ ৰাখিব পাৰোঁ অৰ্থাৎ এই খংটোক আমি যেন কেতিয়াও কৰোনা ভাইৰাছৰ দৰে কৰি নেপেলাওঁ ধন্যবাদ খুব সৰু কথা এটা আপোনালোকক ক'লোঁ
নিশ্চয় বুজি পালে ইমানতে সামৰিছোঁ।